Hello everyone. আজি মই তোমালোকৰ আগত বহুত দিনৰ পিছত আহিছো. I hope তোমালোক ভালে আছা. আজি মই ইংলিছৰ সৰু এটা কনসেপ্ট লৈ আহিছো যোনটো ষ্টুডেন্টৰ বহুত ভুল হয় বা মিস্টেক কৰে যেতিয়া সেন্টেন্সটো লিখে. তো সেই ওয়ার্ড কেটা ফার্স্টত মই লিখি লওঁ কি হয়. এটা হৈছে this আৰু এটা হৈছে this. ওকে দুটাত শুনাত একে কিন্তু মিনিংটো বেলেগ হয়. আৰু এটা হৈছে that আৰু এটা হৈছে দোষ. মোৰ লিখাটো ইয়াত স্পেলিং হেণ্ডৰাইটিংটো ইমান ভাল হোৱা নাই, সো সেইটো ইগনোৰ কৰিবা. সো ফাৰ্ষ্ট ওৱান ইজ দিছ আৰু ছেকেণ্ড ওৱান ইজ দিছ, যোনটো স্পেলিং বেলেগ আৰু শুনাত একে, ৰাইট? সো এইটো ফাৰ্ষ্টৰ ডিফাৰেঞ্চটো মই কৈ দিওঁ যে এই দিছ যোনটো ফাৰ্ষ্টৰ দিছটো আছে, এই যোনটো THIS আছে ন, এই দিছটো আমি যেতিয়া তোমালোকৰ ওচৰত বস্তু এটা থাকিব লাগিব আৰু ক্লোজ হ'ব লাগিব, মানে ওচৰত থাকিব লাগিব. ফৰ এক্সাম্পল মোৰ ওচৰত এই পেনটো আছে, ৰাইট? এই পেনটো মোৰ ওচৰত আছে আৰু এটা আছে পেনটো, ৰাইট? তো এই পেনটোত মই কি ইউজ কৰিম যে THIS ইউজ কৰিম, দিছ ইজ এ পেন. অ'কে, এই তলৰ এইটো যোনটো আছে এইটো আমি ইউজ কৰিব নোৱাৰিম, ঠিক আছে? এতিয়া নেক্সটটো হৈছে যে তলৰটো মই এতিয়া কৈ আছোঁ THESC, সেইটো কেতিয়া আমি ইউজ কৰোঁ যেতিয়া তোমালোকৰ ওচৰত মোৰ দেন ওৱান হ'ব লাগিব, এটাতকৈ বেছি হ'ব লাগিব আৰু ওচৰত হ'ব লাগিব, দূৰত হ'লে নহ'ব. তেতিয়া আমি কি ইউজ কৰোঁ THESC, যোনটো ছেকেণ্ডটো আছে সেইটো ইউজ কৰোঁ. ফৰ এক্সাম্পল মোৰ ওচৰত এতিয়া দুটা পেন আছে, I have two pen, right? So এই দুটা পেনটোক মই কি ক'ব লাগিব, these are pen, আৰু এই পেন আৰু এই যোনটো তলত আছে THESC সেইটো ইউজ কৰিব লাগিব. these are pen, আকৌ এইটো this is pen ক'ব নোৱাৰোঁ কাৰণ is am আৰ এইবিলাক মই পিছত বুজাম, ঠিক আছে? এতিয়া ইজ আৰু আৰৰ সেইটো নাচাবা, জাষ্ট মই কনচেপ্টটো বুজাইছোঁ দিজ আৰু দিছ. চ' ফাৰ্ষ্ট দিছটো কি বুলি ক'লোঁ, এটা পেন ওচৰত থাকিব লাগিব, মানে এটা বস্তু, পেন বুলি নহয়, এটা বস্তু যোনটো ওচৰত থাকিব লাগিব ক্লোজ, তেতিয়া আমি দিছ ইজ এ পেন বুলি ক'ম. আৰু এইটো দিছ মানে মোৰ দেন ওৱান, এটাতকৈ বেছি, আৰু যদি ওচৰত থাকে তেতিয়া ক'ব লাগিব দিজ আৰ পেন, স্পেলিং THESC. অ'কে, এতিয়া নেক্সট যোনটো থাৰ্ডত দিয়া আছে ডেট, এইটো আমি কেতিয়া ইউজ কৰোঁ? এইটো আমি যেতিয়া বস্তুটো দূৰত থাকে আৰু এটা হ'ব লাগিব, ঠিক আছে? ছিংগুলাৰ এটা হ'ব লাগিব আৰু দূৰত. ফৰ এক্সাম্পল এই পেনটো মোৰ ওচৰত আছে, বাট এইটো মই যদি দূৰত থৈ দিওঁ ক'ৰবাত, আৰু দূৰত থৈ মেলি যেতিয়া মই ক'ব লাগিব ন, তেতিয়া মই কি ক'ব লাগিব যে ডেট ইজ এ পেন, ঠিক আছে? ডেট ইজ এ, মোৰ পৰা দূৰত আছে আৰু ছিংগুলাৰ হয়, সেইকাৰণে ডেট ইজ এ পেন. অ'কে, এতিয়া নেক্সট হৈছে দোজ. কেতিয়া ইউজ কৰোঁ আমি? যেতিয়া মোৰ ওচৰত মোৰ দেন ওৱান, মানে এটাতকৈ যেতিয়া বস্তু বেছি থাকিব আৰু মোৰ পৰা দূৰত, ঠিক আছে? মোৰ পৰা যেতিয়া দূৰত থাকিব, ফৰ এক্সাম্পল এই দুটা পেনটো যদি মই দূৰত থৈ দিওঁ, তেতিয়া মই ক'ব লাগিব যে দ'জ আৰ পেন, ঠিক আছে? দ'জ আৰ পেন. তো তোমালোকে গম পালা চাগে এই ডিফাৰেঞ্চকেইটা, দিছ, দিছ, ডেট আৰু দ'জ, ঠিক আছে? যদি বুজি নোপোৱা তেনেহ'লে এগেইন এণ্ড এগেইন চাবা, তেতিয়া বুজি পাবা, আৰু চেণ্টেন্সত যেতিয়া লিখিবা ন, তেতিয়া কাৰেক্টলি লিখিবা, ঠিক আছে? চ' ডেটছ অল ফৰ দিছ ভিডিঅ'. থেংক ইউ ছ' মাছ.